হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আছাম DLED ইণ্ট্ৰেন্স এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, খিলাফত আন্দোলন কোন চনত আৰম্ভ হৈছিল? খিলাফত আন্দোলন কোন চনত আৰম্ভ হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1919 চনত। 1919 চনত খিলাফত আন্দোলন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, গংগা নদীৰ সৰ্ববৃহৎ উপনদীখনৰ নাম কি? গংগা নদীৰ সৰ্ববৃহৎ উপনদীখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি যমুনা নদী। গংগা নদীৰ সৰ্ববৃহৎ উপনদীখনৰ নাম হৈছে যমুনা নদী। নেক্সট কুৱেশ্যনটো সুধিছে, ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি পেৰিছ। ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ খোলাত বিশুদ্ধ ৰূপত পোৱা ধাতুটো কি? পৃথিৱীৰ খোলাত বিশুদ্ধ ৰূপত পোৱা ধাতুটো কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি প্লেটিনাম। পৃথিৱীৰ খোলাত বিশুদ্ধ ৰূপত পোৱা ধাতুটোৰ নাম হৈছে প্লেটিনাম। নেক্সট কুৱেশ্যনটো সুধিছে, শ্ৰী শ্ৰী বটদ্ৰৱা স্থান অসমৰ কোনখন জিলাত আছে? শ্ৰী শ্ৰী বটদ্ৰৱা থান অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি নগাঁও জিলাত। শ্ৰী শ্ৰী বটদ্ৰৱা থান অসমৰ নগাঁও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, বিশ্বকাপ ক্ৰিকেটত প্ৰথম বল কৰা খেলুৱৈগৰাকীৰ নাম কি আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মদন লাল। বিশ্বকাপ ক্ৰিকেটত প্ৰথম বল কৰা খেলুৱৈগৰাকীৰ নাম আছিল মদন লাল। নেক্সট কুৱেশ্যনটো সুধিছে, শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ভাৰতৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি? শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ভাৰতৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি 15 সংখ্যক। শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ভাৰতৰ 15 সংখ্যক ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, কোন চনত মহাপুৰুষ মাধৱদেৱৰ বৈকুণ্ঠ প্ৰয়াণ ঘটিছিল? কোন চনত মহাপুৰুষ মাধৱদেৱৰ বৈকুণ্ঠ অৰ্থাৎ মৃত্যু হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1596 খ্ৰীষ্টাব্দত। 1596 খ্ৰীষ্টাব্দত মাধৱদেৱৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন, জুবিন গাৰ্গৰ প্ৰথম এলবামটোৰ নাম কি আছিল? জুবিন গাৰ্গৰ প্ৰথম এলবামটোৰ নাম কি আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অনামিকা। জুবিন গাৰ্গৰ প্ৰথম এলবামটোৰ নাম আছিল অনামিকা। নেক্সট কুৱেশ্যনটো সুধিছে, বিহু সম্ৰাট বুলি কাক কোৱা হয়? বিহু সম্ৰাট বুলি কাক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি খগেন মহন্ত। বিহু সম্ৰাট বুলি খগেন মহন্তক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ শুকান মাছৰ বজাৰখন ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি জাগিৰোড। এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ শুকান মাছৰ বজাৰখন জাগিৰোডত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কিমান সময়ত গাই শেষ কৰিব লাগে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 52 ছেকেণ্ড। 52 ছেকেণ্ডত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো গাই শেষ কৰিব লাগে। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ ৰাষ্ট্ৰীয় গীতটো কিমান সময়ত গাই শেষ কৰিব লাগে? ভাৰতৰ ৰাষ্ট্ৰীয় গীতটো কিমান সময়ত গাই শেষ কৰিব লাগে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 65 ছেকেণ্ড। ভাৰতৰ ৰাষ্ট্ৰীয় গীতটো 65 ছেকেণ্ডত গাই শেষ কৰিব লাগে। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ কিমানখন জিলাই ভূটানৰ সৈতে সীমান্ত ভাগ বতৰা কৰিছে? অসমৰ কিমানখন জিলাই ভূটানৰ সৈতে সীমা ভাগ কৰিছে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি 4খন। অসমৰ 4খন জিলাই ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰিছে। আৰু এই 4খন জিলা হৈছে বাক্সা, চিৰাং, কোকৰাঝাৰ আৰু ওদালগুৰি। নেক্সট কুৱেশ্যনটো সুধিছে,
মহাত্মা গান্ধীয়ে ভাৰতৰ কোন ঠাইত প্ৰথমে সত্যাগ্ৰহ আৰম্ভ কৰিছিল? মহাত্মা গান্ধীয়ে ভাৰতৰ কোন ঠাইত প্ৰথমে সত্যাগ্ৰহ আৰম্ভ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি, চম্পাৰণ। মহাত্মা গান্ধীয়ে ভাৰতৰ চম্পাৰণত প্ৰথমে সত্যাগ্ৰহ আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে 2024 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93তম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, ৰঙিয়া। 2024 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93তম অধিৱেশন ৰঙিয়াত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 25 জানুৱাৰী তাৰিখে। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 25 জানুৱাৰী তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে মুছলিম লীগ কেতিয়া গঠন কৰা হৈছিল? মুছলিম লীগ কেতিয়া গঠন কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 1906 চনত। 1906 চনত মুছলিম লীগ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে অযোধ্যা কোনখন ৰাজ্যত আছে? অযোধ্যা কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, উত্তৰ প্ৰদেশ। অযোধ্যা উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 1943 চনত। 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল? গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 1948 চনত। গুৱাহাটী উচ্চ ন্যায়ালয় 1948 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম কি? মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ৰাজঘাট। মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম হৈছে ৰাজঘাট। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত কেতিয়া বিমুদ্ৰাকৰণ বলবৎ কৰা হৈছিল? ভাৰতত কেতিয়া বিমুদ্ৰাকৰণ বলবৎ কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 2016 চনৰ 8 নৱেম্বৰ তাৰিখে। নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান ভাৰতৰ বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কোন? বৰ্তমান ভাৰতৰ বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, পবিত্ৰ মাৰ্ঘেৰিটা। বৰ্তমান ভাৰতৰ বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হৈছে পবিত্ৰ মাৰ্ঘেৰিটা। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, মণিপুৰ। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় মণিপুৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনৰ নাম কি? অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনৰ নাম হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো সুধিছে ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম কি? ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি, সোৱণশিৰি। ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম হৈছে সোৱণশিৰি নদী। নেক্সট কুৱেশ্যনটো সুধিছে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ ভাৰৰ বৃহত্তম উপনদীখনৰ নাম কি? ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ ভাৰৰ বৃহত্তম উপনদীখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি, কপিলী। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ ভাৰৰ বৃহত্তম উপনদীখনৰ নাম হৈছে কপিলী। নেক্সট কুৱেশ্যনটো সুধিছে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰায় কিমানখন উপনৈ আছে? ব্ৰহ্মপুত্ৰ নদীৰ প্ৰায় কিমানখন উপনৈ আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, প্ৰায় 109খন। ব্ৰহ্মপুত্ৰ নদীৰ প্ৰায় 109খন উপনৈ আছে। নেক্সট কুৱেশ্যনটো সুধিছে বৰাক নদীৰ মুঠ কিমানখন উপনৈ আছে? বৰাক নদীৰ মুঠ কিমানখন উপনৈ আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 11খন। বৰাক নদীৰ মুঠ 11খন উপনৈ আছে। নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত যাদৱ পায়েংক
পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 2015 চনত। 2015 চনত যাদৱ পায়েংক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল। নেক্সট কুৱেশ্যন, যাদৱ পায়েংকে ৰোপণ কৰা হাবিখনৰ নাম কি? যাদৱ পায়েংকে ৰোপণ কৰা হাবিখনৰ নাম কি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মোলাই অৰণ্য। যাদৱ পায়েংকে ৰোপণ কৰা হাবিখনৰ নাম হৈছে মোলাই অৰণ্য। নেক্সট কুৱেশ্যন, ভাৰতৰ পক্ষী মানৱ নামেৰে পৰিচিত ব্যক্তিগৰাকীৰ নাম কি? ভাৰতৰ পক্ষী মানৱ নামেৰে পৰিচিত ব্যক্তিগৰাকীৰ নাম কি সুধিছে? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি ছালিম আলী। ভাৰতৰ পক্ষী মানৱ নামেৰে পৰিচিত ব্যক্তিগৰাকীৰ নাম হৈছে ছালিম আলী। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ জলমানৱ বুলি কাক জনা যায়? ভাৰতৰ জলমানৱ বুলি কাক জনা যায় সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰাজেন্দ্ৰ সিং। ভাৰতৰ জলমানৱ বুলি ৰাজেন্দ্ৰ সিঙক জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে হাতী সংৰক্ষণ আইন কোন চনত গৃহীত হৈছিল? হাতী সংৰক্ষণ আইন কোন চনত গৃহীত হৈছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1879 চনত। হাতী সংৰক্ষণ আইন 1879 চনত গৃহীত হৈছিল। নেক্সট কুৱেশ্যন, বন্যপ্ৰাণী সংৰক্ষণ আইনখন কোন চনত গৃহীত হৈছিল? বন্যপ্ৰাণী সংৰক্ষণ আইন কোন চনত গৃহীত হৈছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1887 চনত। 1887 চনত বন্যপ্ৰাণী সংৰক্ষণ আইন গৃহীত হৈছিল। নেক্সট কুৱেশ্যন, অসমত বন সংৰক্ষণ আইনখন কোন চনত গৃহীত হৈছিল? অসমত বন সংৰক্ষণ আইনখন কোন চনত গৃহীত হৈছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1891 চনত। অসমত বন সংৰক্ষণ আইনখন 1891 চনত গৃহীত হৈছিল। নেক্সট কুৱেশ্যন, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত কোনখন নদী বৈ গৈছে? ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত কোনখন নদী বৈ গৈছে সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ জিয়া ধনশিৰি। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত জিয়া ধনশিৰি নদীখন বৈ গৈছে। নেক্সট কুৱেশ্যন, তলৰ কোনটো অসমৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল? তলৰ কোনটো অসমৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল। নেক্সট কুৱেশ্যনটো সুধিছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তলৰ কোনটো প্ৰাণীৰ বাবে বিখ্যাত? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তলৰ কোনটো প্ৰাণীৰ বাবে বিখ্যাত সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি দেওহাঁহ। দেওহাঁহৰ বাবে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত। নেক্সট কুৱেশ্যনটো সুধিছে কোনখন নদী নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে? কোনখন নদী নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে সুধিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ জীয়াবৰলী। জীয়াবৰলী নদীখন নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে। নেক্সট কুৱেশ্যন, অসমত কিমানখন ব্যাঘ্ৰ প্ৰকল্প আছে? অসমত কিমানখন ব্যাঘ্ৰ প্ৰকল্প আছে সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 3খন। অসমত 3খন ব্যাঘ্ৰ প্ৰকল্প আছে। নেক্সট কুৱেশ্যনটো সুধিছে অসমত কিমানখন হাতী সংৰক্ষিত বনাঞ্চল আছে? অসমত কিমানখন হাতী সংৰক্ষিত বনাঞ্চল আছে সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 5খন। অসমত 5খন হাতী সংৰক্ষিত বনাঞ্চল আছে। নেক্সট কুৱেশ্যনটো সুধিছে কোনখন বন্যপ্ৰাণী অভয়াৰণ্যক মিলৰয় বাফেলো অভয়াৰণ্য বুলি কোৱা হয়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি পাভ বন্যপ্ৰাণী অভয়াৰণ্য। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ বনাঞ্চলে আৱৰি আছে? অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ বনাঞ্চলে আৱৰি আছে সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 34.21 শতাংশ। অসমত মুঠ মাটিকালিৰ 34.21 শতাংশ বনাঞ্চলে আৱৰি আছে। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত কোনে ৰচনা কৰিছিল? অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত কোনে ৰচনা কৰিছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ আজান ফকীৰ চাহেব। আজান ফকীৰ চাহেবে অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে
গিয়াছুদ্দিন আউলিয়াৰ সমাধি ক'ত অৱস্থিত? গিয়াছুদ্দিন আউলিয়াৰ সমাধি ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি হাজো। গিয়াছুদ্দিন আউলিয়াৰ সমাধি হাজোত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে কোন স্থানক অসমৰ হাজোৰাহো বুলি জনা যায়? কোন স্থানক অসমৰ হাজোৰাহো বুলি জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মদন কামদেৱ মন্দিৰ। মদন কামদেৱ মন্দিৰক অসমৰ হাজোৰাহো বুলি জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে হুঁচৰি কোনটো বিহুৰ লগত জড়িত? হুঁচৰি কোনটো বিহুৰ লগত জড়িত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰঙালী বিহু। হুঁচৰি ৰঙালী বিহুৰ লগত জড়িত। নেক্সট কুৱেশ্যনটো সুধিছে কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নীলাচল পৰ্বত। কামাখ্যা মন্দিৰ নীলাচল পৰ্বতত অৱস্থিত।